প্ৰথমতে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমি বিটিআৰবাসী অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ আশা কৰিছোঁ কি নতুন বছৰটো সকলোৰে কাৰণে সুখৰ উন্নয়নৰ শান্তিৰ হ'ব আৰু সকলোৰে জীৱনত এটা ভাল এটা উজ্জ্বল এটা সকলোৰে জীৱনত কঢ়িয়াই আনিব ঈশ্বৰে সকলোকে সহায় কৰিব ইয়াৰ কাৰণে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আৰু আজি এই নতুন বছৰৰ প্ৰথম দিনৰ পৰাই আমি নতুন চৰকাৰখনে যি পৰিৱৰ্তনৰ কাম কৰিবলৈ ইয়াত UPPL BJP আৰু GSPৰ চৰকাৰ গঠন হৈছে আমি এটা পদক্ষেপ আজি লৈছোঁ আৰু প্ৰথম কথা হ'ল আমি আজি আমাৰ 8জনকৈ আমাৰ ডিপুটি চিফ আৰু EM সকলক আমি বিভিন্ন পদবী আমি অৰ্পণ কৰিছোঁ আৰু অহা কালিৰ পৰাই তেখেতসকলে নিজৰ নিজৰ অফিচত তেখেতসকলে কাম আৰম্ভ কৰিব আৰু আজি আমি এই অঞ্চলটো বহুত দৰিদ্ৰ মানুহ আছে দুখীয়া মানুহ আছে আমাৰ অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল তো সেই মানুহবিলাকে আজি বাহিৰত আহি পেলাই চৰকাৰী মানুহ লগ কৰাৰ বহুতৰে সক্ষম নহয় তো সেইকাৰণে আজি আমি এটা ৱেব পৰ্টেল ডেভেলপ কৰিছোঁ আৰু ইয়াত অনলাইনভাৱে কিছুমানে কৰিব পাৰিব আৰু টেলিফোনিক চবৰে হাতত ফোন আছে ফোনত তেখেতসকলে আমাৰ এটা টোল ফ্ৰী নাম্বাৰ আমি দিছোঁ এই টোল ফ্ৰী নাম্বাৰৰ জৰিয়তে সকলো ৰাইজে ফোন কৰিব পাৰিব আৰু ক'ব পাৰিব কি গভৰ্ণমেণ্টে দিয়া ফেচিলিটিবিলাক কোনে পাইছে পোৱা নাই এইটো অনলাইন যোগে কৰিব পাৰিব তো ইয়াৰ পিছত আমি কৈছোঁ কি এই ৱেব পৰ্টেলত কোনোবা মোবাইলত ফটো উঠাই যদি দিয়ে কি আমাৰ তাত হস্পিটেলখন খোলা নাই 12টা বজালৈকে ক'তবা কিবা হৈছে এইবিলাক আমি গ্ৰিভেন্সেছবিলাক ইয়াতে ৰেজিষ্টাৰ কৰা হ'ব আৰু একৰ্ডিংলি একশ্যন লোৱা হ'ব বা তাত কামবিলাক কৰা হ'ব সেকেন্ড কথা আমাৰ চৰকাৰৰ প্ৰায়োৰিটিটো হৈছে কমিউনিটি হেপিনেছ জাতি জনগোষ্ঠী বহুত অশান্তিত আছে নিৰাপত্তাহীনতাত আছে বহুতে আজি বহুত সমস্যাত আছে যি সমস্যাবিলাক কেতিয়াবা তেখেতসকলে ব্যক্তও কৰিব নোৱাৰে আৰু বহুত সময়ত ধৰ্ণা দিছে আন্দোলন কৰিছে তেখেতসকলৰ সমস্যাবিলাক কোনো শুনা নাই এইকাৰণে আমাৰ চৰকাৰখনে যদিও আমাৰ টকা পইচা সীমিত থাকিব আমাৰ ক্ষমতাটো সীমিত থাকিব তথাপিতো আমাৰ চৰকাৰখনে আমি মানে সেই জনগোষ্ঠীবিলাকক আমি লগত লৈ আগবাঢ়ি যাব বিচাৰিছোঁ সেইকাৰণে কমিউনিটি হেপিনেছটো আমাৰ প্ৰায়োৰিটি এটা মানে এটা এজেণ্ডা আৰু অহা 4 তাৰিখত প্ৰথম আমি ষ্টুডেণ্ট ইউনিয়নখিনিৰ লগত আমি বহিব বিচাৰিছোঁ তাৰপিছত আমি ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত বহিম তাৰপিছত আমি ৰিলিজিয়াছ অৰ্গেনাইজেশ্যনৰ লগত বহিম সকলো জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছে এইটো পুৰুষৰে হওক মহিলাৰে হওক ইউথৰে হওক সকলো শ্ৰেণীৰ মানুহৰ লগত আমি একেলগে মিলি কাম কৰিব বিচাৰিছোঁ সব কমিউনিটিৰ ইছ্যুছবিলাক আমি ল'ব বিচাৰিছোঁ যি কামটো আমি কাউন্সিলত কৰিব পাৰিম এই কাউন্সিলে কৰিম যি কাম কাউন্সিলে কৰিব নোৱাৰে আমি ৰাজ্য চৰকাৰলৈ অৰ্পণ কৰিম যেটো ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰলৈ আমি পঠিয়াই দিম কিন্তু আমি বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠী নিৰাপত্তা আৰু শান্তি থাকিব পাৰিব লাগে এইটো আমি বিচাৰিছোঁ আৰু থাৰ্ড পইণ্ট আমি শিক্ষাত এটা আমূল পৰিৱৰ্তন আহাটো আমি বিচাৰিছোঁ কাৰণ শিক্ষা নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে তো সেইকাৰণে 4 তাৰিখৰ পিছতে আমি শিক্ষকসকলৰ লগত আলোচনা আৰম্ভ কৰিম বিষয়াসকলৰ লগত আলোচনা আৰম্ভ কৰিম ছাত্ৰ ছাত্ৰীৰ লগত আমি আলোচনা আৰম্ভ কৰিম আৰু আমি বিভিন্ন NGOs বিলাকৰ লগত ছাত্ৰ সংগঠনৰ লগত সোশ্যাল অৰ্গেনাইজেশ্যন সবৰ লগত আলোচনা কৰিম কি আমাৰ বিটিআৰৰ যেটো 4টা ডিস্ট্ৰিক্ট আজি তাৰিখত আছে এই 4টা ডিস্ট্ৰিক্টত গুণগত শিক্ষা যাতে সকলো পাবলৈ সক্ষম হয় ইয়াৰ কাৰণে আমি কাম কৰিম আৰু ইয়াৰ লগতে আজি পাস কৰা লৰা ছাত্ৰ ছাত্ৰী সকলক লৰা ছোৱালীক আমি বহুত এটা চিন্তা চৰ্চা কৰি আছো কি হ'ব কি চাকৰি পাব কি নাপাব কিন্তু যি সকলে ফেল কৰিছে বা ড্ৰপ আউট হৈছে তাৰ কথাটো কিন্তু কোনো চিন্তা কৰা নাই তো সেই কাৰণে আমি আমাৰ চৰকাৰী হিচাপে আমি ঠিক কৰিছো কি আমি এইটো বছৰতে 10টা আমি কমিউনিটি কলেজ আমি এস্টাবলিশ কৰিম যত নেকি বিভিন্ন বয়সৰ ড্ৰপ আউট হোৱা আমাৰ ইউথ সকল ছাত্ৰ ছাত্ৰী সকল যি সকলে 40 ইয়াৰ্ছৰ তলৰ হয় সেই সকলে এনি ষ্টেণ্ডাৰ্ডত কাম কৰিব পাৰিব ভাষা শিক্ষাৰ পৰা আদি কৰি সকলো শিক্ষা স্কিল ট্ৰেইনিং তেখেত সকলে ল'ব পাৰিব যাহাতে এটা ভাল জীৱিকা লৈ পেলাই তেখেত সকলে জীয়াই থাকিব পাৰে আৰু ইয়াৰ লগতে আমি থাৰ্ড পইণ্ট কৈছো এগ্ৰিকালচাৰে আমাৰ লাইফলাইন হয় আমাৰ জীৱিকা হয় সেই কাৰণে আমি এগ্ৰিকালচাৰটো প্ৰায়োৰিটি দি কাম কৰিবলৈ ওলাইছো গতিকে পৰ্যায়ক্ৰমে সকলো কাম কৰি যাম মই যি সকল আজি EM আমাৰ অলৰেডি দায়িত্ব পালে বিভাগ পালে মই তেখেত সকলক কংগ্ৰেচুলেশ্যন দিছো আৰু মই আশা কৰিছো বিটিআৰবাসী ৰাইজৰ কাৰণে যোনে যি দায়িত্ব নাপাও কিয় ভালকে পালন কৰিব আৰু ৰাইজক মানে বেষ্ট এটা গভৰ্নেন্স দিব ভাল এটা
প্ৰশাসন দিব আৰু ৰাইজৰ কাৰণে কাম কৰিব মই এইটো আশা কৰিছোঁ পাংচুৱেলিটি আপুনি বিচাৰে কি ক'ব বিচাৰে পাংচুৱেলিটি একদম লাগিব পাংচুৱেলিটিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ'ব আৰু কোনো কাম কাজত আমি কোনোদিনে কম্প্ৰমাইজ নকৰোঁ গতিকে প্ৰথম কথা হৈছে কৰাপশ্যনটো আমি কেতিয়াও ইয়াতে পৰাশ্ৰয় দিব নোৱাৰোঁ আগত যিখিনি হ'ল এতিয়া যাতে কোনো ইয়াত কৰাপশ্যন কৰিব নোৱাৰে এইখন যিটো মানে অনুষ্ঠান এইটো আমাৰ কাৰণে সকলোৰ কাৰণে 35 লাখ মানুহৰ এটা পবিত্ৰ অনুষ্ঠান এই অনুষ্ঠানত বহি কোনো যাতে কৰাপশ্যন কথা চিন্তা নকৰে সেইটো বিষয়াই হওক কোনোবা নেতাই হওক আমি কৰাপশ্যনটো কোনোদিন সহ্য কৰা নহ'ব এই কাৰণে যিখিনি আজি ফাইল আজি কৰাপশ্যন হৈছে কিবা হৈছে পেণ্ডিং হৈ আছে সেইটো সব ফাইলটোকে ইয়াতে ইনকুৱাৰী কৰা হ'ব ইয়াত সাৰ্ভে কৰা হ'ব ষ্টাডি কৰা হ'ব ফিজিকেল ভেৰিফিকেশ্যন কৰা হ'ব তাৰ পিছতে ফাইলবিলাক আমি এটা এটাকৈ ক্লিয়াৰ কৰিম গতিকে কৰাপশ্যনৰ লগত কোনো আপোচ কৰা নহ'ব থ্যাংক ইউ